ৰঙেৰে ৰঙীন সকলো আৰু উত্তৰ গুৱাহাটীত এতিয়া হোলীৰ বিশেষ উৎসাহ উদ্দীপনা দেখা গৈছে আৰু 5 দিনীয়া দোল উৎসৱৰ আজি তৃতীয় দিন আৰু তৃতীয় দিনত এনেদৰে ভক্ত দৰ্শনাৰ্থী ঠাই ঠাই পৰিছে বিভিন্ন প্ৰান্তৰ পৰা ভক্তসকল আহিছে আৰু তেওঁলোকে প্ৰভুক সাক্ষী দিয়াৰ লগতে প্ৰভুৰ পৰা আশীৰ্বাদ ল'বৰ বাবে এনেদৰে ভিৰ কৰিছে আজি তৃতীয় দিন আৰু তৃতীয় দিনত এনেদৰে লোকে লোকাৰণ্য হৈ পৰিছে উত্তৰ গুৱাহাটী দৌলগোবিন্দ মন্দিৰ আৰু যেহেতু আজি মহাপূজাৰ পিছৰ তৃতীয় দিন গতিকে প্ৰত্যেকে এই দিনটোত প্ৰভুৰ আশীৰ্বাদ ল'বৰ বাবে আহিছে উত্তৰ গুৱাহাটী দৌলগোবিন্দ মন্দিৰৰ পৰা দেখুৱাইছো এনেধৰণে বিধি বাট নোপোৱা অৱস্থা উত্তৰ গুৱাহাটী দৌলগোবিন্দ মন্দিৰত আৰু আবিৰৰ যি ৰং এই ৰঙৰ লগত এমুকৰা আনন্দ লৈ এনেদৰে প্ৰত্যেকে দৌলগোবিন্দ মন্দিৰলৈ ঢাপলি মেলিছে আৰু প্ৰভুৰ আশীৰ্বাদ ল'ব দৌলগোবিন্দ প্ৰভুৰ আশীৰ্বাদেৰে আগন্তুক দিনবোৰ আগুৱাই যোৱাৰ লক্ষ্যৰে এনেদৰে উত্তৰ গুৱাহাটী দৌলগোবিন্দ মন্দিৰত প্ৰত্যেকে ভিৰ কৰিছে আৰু ধূপ দীপ নৈবেদ্য ষোড়শ উপচাৰেৰে এনেদৰে পূজা অৰ্চনা কৰা দেখা গৈছে আৰু চাওক মূল প্ৰৱেশদ্বাৰৰ পৰা মন্দিৰৰ মণ্ডপলৈকে গোটেই চৌদিশে ভক্ত আৰু প্ৰত্যেকৰে মুখত গুণগান আৰু নাম প্ৰসংগ বিবিধ আধ্যাত্মিক অনুষ্ঠানে এতিয়াও প্ৰয়োজন জনাই আছে আৰু উত্তৰ দৌলগোবিন্দ মন্দিৰৰ পৰা দেখুৱাইছো বিভিন্ন প্ৰান্তৰ পৰা ভক্ত আহিছে আৰু প্ৰত্যেকে প্ৰভুৰ আশীৰ্বাদ ল'ব মই ইয়াৰে গুৱাহাটীৰ পৰা ভাল ভাল বহুত ভাল লাগিছে প্ৰভুৰ আশীৰ্বাদ ল'লে ভাল লাগিছে আৰু এনেদৰে দেখা গৈছে উত্তৰ গুৱাহাটী দৌলগোবিন্দ মন্দিৰত এইটো বাট নোপোৱা অৱস্থা আৰু প্ৰভু দৌলগোবিন্দৰ আশীষ লৈ আগুৱাই যোৱাৰ পৰিকল্পনা প্ৰত্যেকৰে আৰু আজি এটা বিশেষ দিন আমি ৰাণীগেটৰ পৰা আহিছো হয় দৰ্শন কৰিলো প্ৰত্যেক বছৰ আহি থাকো প্ৰভুৱে নিশ্চয় ভাল কৰিব হয় হয় সেইটো চবৰে কামনা কৰিলো আকৌ খেলি আছো খেলিছো কালি নাই নাই আগত গোটেই বছৰ আহো আমি ভাল লাগে বহুত ভাল লাগে মনটো শান্তি লাগে বিভিন্ন প্ৰান্তৰ পৰা ভক্তসকল আহিছে কেৱল গুৱাহাটী মহানগৰৰে নহয় আৰু এটা আচলতে এটা এই ৰঙৰ উৎসৱ বুলি সকলোৱে মন প্ৰাণ চুই যায় আৰু এই সময়খিনিত প্ৰভু দৌলগোবিন্দৰ ওচৰলৈ আহে প্ৰত্যেকে প্ৰভু দৌলগোবিন্দক সাকু আৰু ধূপ দীপ নৈবেদ্যৰে প্ৰাৰ্থনা আগবঢ়াই প্ৰভুৱে ক'ৰ পৰা গুৱাহাটী চানমাৰী পৰা দৰ্শন কৰিলে নে কৰিলো কেনেকুৱা লাগিছে ভাল লাগিছে ফাকু খেলিলে নাই বাৰু এই ফাকু লগাই দিছে ভাইটিহঁতে লাগিছে আৰু এনেদৰে দেখা গৈছে ফাকু খেলিলে নে নাই কি ক'ব ৰাইজক আজিৰ দিনটোত বহুত ভাল লাগিছে আৰু সঁচাকৈয়ে এটা আনন্দৰ উৎসৱ উৎসাহৰ উৎসৱ উল্লাহৰ উৎসৱ আৰু এই উৎসৱটোত প্ৰত্যেকে প্ৰভু দৌলগোবিন্দৰ ওচৰলৈ আহে আৰু দৌলগোবিন্দৰ পৰা আশীৰ্বাদ লয় আৰু এনেধৰণে ধূপ দীপ নৈবেদ্য ষোড়শ উপচাৰেৰে এনেদৰে প্ৰত্যেকে প্ৰভুৰ আশীৰ্বাদ ল'বলৈ আহিছে প্ৰত্যেকে দেখুৱাই আছো কোনোফালে আচলতে যাবলৈ পথ নাই এনেদৰে ভক্তই ঠাই খাই পৰিছে আৰু এই পৰিৱেশ আজি দৌলগোবিন্দ মন্দিৰৰ পৰা দেখুৱাই আছো কেনেকুৱা লাগিলে বহুত ভাল লাগিছে ৰঙৰ উৎসৱ যিহেতু ফাকু খেলিলে খেলিলো খেলি আহিছে আৰু এনেদৰে আমাৰ মানৱ হস্ত কেনেকুৱা ভাল লাগিছে বিৰাট প্ৰভু দৌলগোবিন্দ সকলোকে মংগল কৰিব নিশ্চয় মংগল কৰিব সকলোৱে প্ৰভু দৌলগোবিন্দ প্ৰভুৰ মহা আশীৰ্বাদ আছে সকলোৰে ওপৰত আছে সকলোৰে ওপৰত প্ৰভু দৌলগোবিন্দৰ আশীৰ্বাদ থাকে আৰু প্ৰভু যিহেতু ভক্ত গতিকে ভক্তৰ কাৰণে প্ৰভুৱে নিশ্চয় মংগল কামনা কৰে প্ৰভুৱেও তেওঁক আচলতে যিধৰণে বিচাৰে সেইধৰণে আচলতে মনোবাঞ্ছা পূৰণ কৰে আৰু এয়া উত্তৰ গুৱাহাটী দৌলগোবিন্দৰ পৰা দেখুৱাইছো পুনৰবাৰ মই দেখুৱাইছো এনেধৰণৰ নাম প্ৰসংগ বিবিধ আধ্যাত্মিক অনুষ্ঠান এই মুহূৰ্তলৈকে চলি আছে আৰু নিশালৈকে আচলতে উত্তৰ গুৱাহাটী দৌলগোবিন্দ মন্দিৰত এনেধৰণৰ বিবিধ কাৰ্যসূচী থাকে আৰু ভক্ত দৰ্শনাৰ্থী এই 5 দিনীয়া দৌল উৎসৱৰ অনুষ্ঠানত অংশগ্ৰহণ কৰি প্ৰত্যেকে অভিভূত হৈ পৰে আৰু মই দেখুৱাইছো এয়া এনেধৰণৰ নাগাৰা নাম অখণ্ডভাৱে পৰিৱেশিত হৈ আছে আৰু নামতে আচলতে হৰি ভকতি হৰি নামতে সকলো নিমজ্জিত হৈ আছে হৰিৰ নামে চৌদিশে গুণগান হৈ আছে আৰু কৃষ্ণ বন্দনাৰ এই শুভ মুহূৰ্ত এতিয়া সকলোৱে উপভোগ কৰিছে আৰু পৰিয়াল
বন্ধু বান্ধৱ সকলোৱে দেৱগোবিন্দলৈ আহি এনেধৰণে আবিৰ উৎসৱ উদযাপনৰ লগতে প্ৰভুৰ আশীৰ্বাদ লৈছে। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।